নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰসংগ শিলচৰ যদি ছিংগাপুৰ কৰিব পাৰি তেন্তে তৰুণ গগৈয়ে 15 বছৰে কি কৰি আছিল গৌৰৱ গগৈয়ে নিজৰ প্ৰয়াত পিতৃ তৰুণ গগৈক অপমানিত কৰিছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মই মাত্ৰ 5 বছৰহে মুখ্যমন্ত্ৰী হৈছো তৰুণ গগৈ 15 বছৰ মুখ্যমন্ত্ৰী আছিল মুখ গালি পাৰিবলৈ গৈ নিজৰ পিতৃকে অপমান কৰিলে গৌৰৱ গগৈৰ পৰিয়ালৰ তিনিজনেই বিদেশী মাত্ৰ এজনহে ভাৰতীয় নাগৰিক আমি যিমান উন্নয়ন কৰিছো বৰাক উপত্যকাৰ হেয়া কংগ্ৰেছে কৰাই নাছিল গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈক উভতি ধৰি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰসংগ শুনিবলৈ পোৱা গ'ল শিলচৰ যদি ছিংগাপুৰ কৰিব পাৰি তৰুণ গগৈ 15 বছৰটো হৈ যাব লাগিছিল আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যই লজ্জিত কৰিলে নেকি বিজেপি আৰএছএছক কিমান নিম্ন ৰুচিৰ ভাষা হ'ব পাৰে এগৰাকী মুখ্যমন্ত্ৰীৰ অসমৰ ৰাজনৈতিক ইতিহাসত সবাতকৈ নিম্ন স্তৰৰ মুখ্যমন্ত্ৰী নেকি হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈৰ গাম্ভীৰ্যতাই নিদ্ৰা সৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি আৰএছএছে কিয় বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে কংগ্ৰেছ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্যৰ বাবে এতিয়া অসন্তুষ্টি বৃদ্ধি পাইছে আৰএছএছ আৰু বিজেপিৰ মাজত গৌৰৱ গগৈৰ শক্তিৰ বাবে এতিয়া নিদ্ৰা সৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেয়েহে হিমন্ত বিশ্ব শৰ্মাই এনেসমূহ বক্তব্য আগবঢ়াই আছে যাৰ বাবে বিজেপি আৰু আৰএছএছৰ মাজত সংঘাতৰ সৃষ্টি হৈছে এই দাবী উত্থাপন কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীৰ ৰাজপথত কোনো দল সংগঠনে কৰিব নোৱাৰিব প্ৰতিবাদ ওলাব নোৱাৰিব ৰেলী শোভাযাত্ৰা মহানগৰ আৰক্ষীয়ে জাৰি কৰিলে নিৰ্দেশনা আজিৰ দিনটোত গুৱাহাটী মহানগৰ আৰক্ষীৰ ফালৰ পৰা এটি বিশেষ জাননী জাৰি কৰা হৈছে গুৱাহাটী মহানগৰীত কোনো দল সংগঠনে ৰাজপথত কৰিব নোৱাৰিব প্ৰতিবাদ ওলাব নোৱাৰিব ৰেলী কোনো ধৰণৰ শোভাযাত্ৰাও ওলাব নোৱাৰিব দল সংগঠনসমূহে গুৱাহাটী মহানগৰ আৰক্ষীৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ জাননী দিয়া হৈছে কাইলৈ পবিত্ৰ ঈদ আৰু ঈদৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে কোনো লোকে কৰিব নোৱাৰিব প্ৰতিবাদ ওলাব নোৱাৰিব সমদল আন এটা ব্ৰেকিং নিউজ বিজেপি নেত্ৰীৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে পৰকীয় প্ৰেম আৰু প্ৰেমিকৰ বন্ধুৰে কিশোৰী কন্যাক দলবদ্ধ অপকৰ্মত লিপ্ত কৰিলে খুদ মাতৃ তথা বিজেপি নেত্ৰীয়ে পবিত্ৰ হৰিদ্বাৰত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক জঘন্য ঘটনা ভাৰতীয় জনতা পাৰ্টিৰ একাংশ নেতাৰ আচলতে হৈছে কি এইবাৰ বিজেপি নেত্ৰীৰ জঘন্য কাণ্ডই জোকাৰিছে সমগ্ৰ ভাৰত পৰকীয়া প্ৰেম আৰু প্ৰেমিকৰ বন্ধুৰে কিশোৰী কন্যাক দলবদ্ধ অপকৰ্মত লিপ্ত কৰিলে খুদ মাতৃ তথা বিজেপি নেত্ৰীয়ে দিবলৈছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত খহনীয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখম আঘাত দেখিবলৈ পোৱা গৈছে বিজেপি এৰি অন্য দলত যোগদান শ বিজেপি নেতা কৰ্মীৰ বিটিআৰত বিজেপি এৰি ইজনৰ পিছত সিজন নেতা ইউপিপিএলত যোগদান কৰিছে বুলি জানিব পৰা গৈছে সমাগত বিটিসি নিৰ্বাচনক লৈ ইউপিপিএলৰ গোপন সমীকৰণ যদিও বিজেপি ইউপিপিএলৰ মিত্ৰজোঁটৰ চৰকাৰ তথাপিও দলৰ মাজত টনা আজোৰা দেখিবলৈ পোৱা গৈছে কিছুদিন পূৰ্বে বিজেপি এৰি জেব্ৰাৰাম মুছাখাৰীয়ে যোগ দিছিল ইউপিপিএলত আৰু তাৰ পিছতেই আজিৰ দিনটোত শ বিজেপিৰ নেতা কৰ্মীয়ে বিজেপি দল ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে এইবাৰ 5 শতাধিক সমৰ্থক ইউপিপিএলত যোগদান দিছে বিজেপিৰ নেতা কৰ্মীসকলে পৰৱৰ্তী খবৰ অসমৰ মুখ্যমন্ত্ৰীজন ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীটো হৈয়েই তেওঁ সকলোতকৈ দুৰ্বল মুখ্যমন্ত্ৰীও ভাৰতৰ আটাইতকৈ দুৰ্বল মুখ্যমন্ত্ৰী যদি আছে তেন্তে সেয়া আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী লগতে ভাৰতৰ আটাইতকৈ দুৰ্বল মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা এপিচিচি তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ
পৰৱৰ্তী খবৰ পলাশবাৰীৰ বৰদুৱাৰ বাগানত জনজাতি আৱাসস্থলী ভাঙি 1500 একৰ ভূমি GMDয়ে দিব বিচৰা কাৰ্যৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভূমি ৰক্ষাৰ আন্দোলনত অংশগ্ৰহণ কৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত চৰকাৰক উচিত শিক্ষা দিয়া হ'ব বুলি হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক দিছে অপেন হুংকাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল আজহা আৰু ঈদৰ দিনটোতেই প্ৰতিবাদৰ হুংকাৰ। ঈদৰ দিনাৰ পৰাই ৰাজ্যত হ'ব তীব্ৰ আন্দোলন চৰকাৰৰ বিৰুদ্ধে। নামাজৰ পিছত অসমৰ প্ৰতিটো ঈদগাহ ময়দানত হ'ব প্ৰতিবাদী কাৰ্যসূচী। মুছলমানৰ শান্তি আৰু অধিকাৰ বিচাৰি এই আন্দোলন কৰা হ'ব কাইলৈ। বাংলাদেশী সজাই ভাৰতীয় তথা অসমৰ মুছলমানক অত্যাচাৰ কৰা সহ্য কৰা নহ'ব কেতিয়াও। গণতান্ত্ৰিক আন্দোলনৰ বাদে আন কোনো পথ নাই এতিয়া মুছলমানৰ হাতত। এই আন্দোলন এতিয়া মুছলমান জীয়াই থকাৰ উশাহ নিশাহ বুলি ভাবিব লাগিব। পুনৰ নেমচুৰ সভাপতি বদৰুল ইছলামৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক কাইলৈ সমগ্ৰ অসমতেই হ'ব প্ৰতিবাদ। আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসনত উঠিবলৈ গৈ বিজেপি বিধায়কৰ অথন্তৰ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ বাসনৰ ভিতৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল বিজেপি বিধায়কক। ৰাতাবাৰী সমষ্টিৰ বিজেপি বিধায়ক বিজয় মালাকাৰৰ লগত সংঘটিত হ'ল অনাকাংক্ষিত ঘটনা। মুখ্যমন্ত্ৰী নিৰাপত্তাৰক্ষীয়ে হাতত ধৰি বাসনৰ পৰা নমাই দিলে বিধায়কগৰাকীক। হাইলাকান্দি জিলাৰ বান পৰিস্থিতি পৰিদৰ্শনৰ সময়তেই বিশেষ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। মুখ্যমন্ত্ৰীৰ বাসনত স্থান নাই বিজেপি বিধায়কৰ। মুখ্যমন্ত্ৰীৰ বাসনত উঠিবলৈ গৈছিল বিজেপিৰ বিধায়কজন আৰু এইদৰে বিজেপি বিধায়কজনক নমাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰক্ষীয়ে। এই ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি জম্মু কাশ্মীৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰ্ববৃহৎ প্ৰকল্পৰ টোপোলালৈ আজি জম্মু কাশ্মীৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 46,000 কোটি টকাৰ 84টা প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস মোদীৰ। মুকলি হ'ব বিশ্বৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাৰে ৰেলৱে দলং। চেনাব নৈৰ ওপৰত নিৰ্মাণ কৰা ৰেল দলংখনৰ উচ্চতা 359 মিটাৰ। আইফেল টাৱাৰতকৈ 35 মিটাৰ ওখ দলংখনৰ দৈৰ্ঘ্য 43,780 কোটি টকাৰ 272 কিলোমিটাৰ ৰেলপথ। আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে জম্মু কাশ্মীৰত। সৰ্ববৃহৎ প্ৰকল্পৰ টোপোলালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইবাটাও কাৰ্যসূচী জম্মু কাশ্মীৰত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নতুন ৱাৰ্ড মেম্বাৰসকল সাজু হওক। আগৰ মতে নচলিব পঞ্চায়তত এতিয়া কৰিব লাগিব নতুন নিয়মত কাম কাজ। পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰসকললৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আগৰ মতে নচলিব এতিয়া পঞ্চায়তৰ কাম কাজ। নতুন নিয়মেৰে হ'ব পঞ্চায়তৰ কাম কাজ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা বৃহৎ ঘোষণা। পূৰ্বৰ দৰে পঞ্চায়তত নহ'ব দুৰ্নীতি। পঞ্চায়তত এতিয়া আৰু দুৰ্নীতি নহয়। জব কাৰ্ডৰ কাম কাজত হ'ব মোবাইল মনিটৰিং। পূৰ্বৰ দৰে JCB লগাই কৰিব নোৱাৰিব কাম। এতিয়া নতুন পদ্ধতিত কৰিব লাগিব কাম। পূৰ্বৰ দৰে পঞ্চায়তত নাথাকিব ছাপ্লাইৰ ব্যৱস্থা। পঞ্চায়তৰ নতুন ৱাৰ্ড মেম্বাৰসকললৈ এই ডাঙৰ খবৰ জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ অপৰাধ কৰিলে কেৱল শাস্তি নহয় জব্দ কৰা হ'ব অপৰাধীৰ সম্পত্তিও। অসমত প্ৰথমবাৰৰ বাবে আহিল কঠোৰ ব্যৱস্থা। অপৰাধীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অসমত লোৱা হ'ল কঠোৰ ব্যৱস্থা। অপৰাধ সংঘটিত কৰিলে শাস্তি প্ৰদান কৰাৰ উপৰিও জব্দ হ'ব সম্পত্তিও। দেশৰ ভিতৰতেই দ্বিতীয়বাৰৰ বাবে অসমত ন্যায়ালয়ে দিলে এই কঠোৰ ৰায়দান। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমত হ'ব সৰ্ববৃহৎ একশ্যন। চাইবাৰ অপৰাধীৰ জৰিয়তে অবৈধভাৱে আহৰণ কৰা সম্পত্তি জব্দৰ নিৰ্দেশ ন্যায়ালয়ৰ। শৰীফুল ইছলামে দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধৰ জৰিয়তে ৰাজ্যত চলাইছিল সন্ত্ৰাস। অপৰাধৰ বাবে মৰিগাঁও চহৰৰ মাজমজিয়াত থকা মাটি জব্দ। আৰক্ষীৰ চকুত ধূলি মাৰি পলাই ফুৰিছিল দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী শৰীফুল। অপৰাধীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অসমত লোৱা হ'ল এই কঠোৰ ব্যৱস্থা। আন এটা গুৰুত্বপূৰ্ণ খবৰ চিপাঝাৰত খাদ্যত বিষক্ৰিয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে 2 শতাধিক লোক। এইবাৰ অসমৰ চিপাঝাৰত খাদ্যত বিষক্ৰিয়া ঘটনা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰায় 2 শতাধিক লোক। চিপাঝাৰৰ ডিপিলা কমাৰ গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। 3খনকৈ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে অসুস্থ লোককেইজনক।
মা প্ৰসাদত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে 2 শতাধিক লোক কেইবাজনো লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে গাঁওখনৰ মহিলা শিশুসহ প্ৰায় 2 শতাধিক লোক অসুস্থ হৈ পৰিছে গাঁৱৰ মন্দিৰত জেঠমখীয়া সবাহৰ প্ৰসাদ খোৱাৰ ফলত এই ঘটনা সংঘটিত হয় আন এটা ব্ৰেকিং নিউজ প্ৰসংগ চিন্মাস্বামীৰ পদপিষ্টৰ ঘটনা আৰচিবিৰ শীৰ্ষ বিষয়াসহ 4 জনক গ্ৰেপ্তাৰ আৰচিবিৰ বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাৰ বিৰুদ্ধে বৃহৎ একশ্যন আৰচিবিৰ শীৰ্ষ বিষয়াসহ মুঠ 4 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰচিবিৰ শীৰ্ষ মাৰ্কেটিং বিষয়া নিখিল চৌচলে গ্ৰেপ্তাৰ বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰ শীৰ্ষ মাৰ্কেটিং বিষয়াগৰাকী বিজয় উৎসৱৰ ইভেন্ট মেনেজমেন্ট কৰা মুঠ 3 গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পলাতক কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ বিষয়া শংকৰ আৰু কোষাধ্যক্ষ জয়ৰাম আৰচিবিৰ বিজয় উৎসৱত পদপিষ্টৰ ঘটনাত মৃত্যু হৈছিল 11 জনকৈ নিৰীহ লোকৰ আৰচিবিৰ বিজয় উৎসৱৰ বাবে প্ৰাণ হেৰুৱাইছিল 11 জন লোকে আৰু সেই কাণ্ডৰ পিছতে এতিয়া একশ্যন মোডত দেখিবলৈ পোৱা গৈছে কৰ্ণাটক আৰক্ষীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ পাকিস্তানত ভয়ংকৰ আক্ৰমণৰ ঘটনা পুনৰবাৰ চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত লাগিছে হাহাকাৰ পাকিস্তান সেনাৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰা হৈছে পাকিস্তানী সেনাক টাৰ্গেট কৰি বিএলৰ ভয়ংকৰ আক্ৰমণত নিহত 5 জনকৈ পাকিস্তানী সেনা বেলুচ লিবাৰেশ্যন আৰ্মিৰ আক্ৰমণত নিহত 5 গৰাকীকৈ পাক সেনা পাকিস্তানী সেনাৰ কনভয়ত এই ভয়ংকৰ আক্ৰমণ কৰে বিএলে পাকিস্তানী সেনাৰ 2খনকৈ বাহনক টাৰ্গেট কৰি বেলুচ লিবাৰেশ্যন আৰ্মিৰ আক্ৰমণ বেলুচিস্তানৰ কেছ আৰু কোয়েটাত সংঘটিত হৈছে এই ভয়ংকৰ আক্ৰমণ পৰৱৰ্তী খবৰ মোক বিজেপিয়ে ব্যৱহাৰ কৰি এৰি দিলে মই নিষিদ্ধ মাংস বিক্ৰী কৰিমেই আই এম ভেৰি সৰি পুনৰবাৰ শুকুৰ আলীৰ হুংকাৰ জেলৰ পৰা ওলাই ক্ষমা বিচাৰিলে ভাইৰেল শুকুৰ আলীয়ে মই যি ভুল কৰিছিলোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ মই নিষিদ্ধ মাংস বিক্ৰী কৰিমেই নেতাসকলে বহুত কেছ থাকে গতিকে মোৰ ওপৰতো কেছ আছিল মই বিজেপিক ইমান সহায় কৰিলোঁ কিন্তু বিজেপিয়ে মোক সহায় নকৰিলে মই নিষ্ঠা সহকাৰে বিজেপিৰ বাবে কাম কৰি গৈছিলোঁ মোৰ বাবেই সামুগুৰিত বিজেপিৰ দীপ্লুৰঞ্জন শৰ্মা জিকিল সামুগুৰিত কেৱল মোৰ মেজিক চলিল সামুগুৰিত হিমন্ত বিশ্ব শৰ্মাৰ মেজিক চলা নাছিল সামুগুৰিত হিমন্ত বিশ্ব শৰ্মাৰো মেজিক চলা নাছিল মোৰ বাবেহে জিকিছিল দীপ্লুৰঞ্জন মই আজি বহুত কষ্টত আছো বিজেপিয়ে কেৱল মোক ব্যৱহাৰ কৰিছে মানসিকভাৱে মই ভাগি পৰিছোঁ বহুত হাৰাশাস্তি হ'ল মোৰ লগত মোক কেছ খেলিবলৈ 1 টকাও এটা নিদিলে বিজেপি মই গু মাংসৰ ব্যৱসায় কৰিম বুলি ঘোষণা ভাইৰেল শুকুৰ আলীৰ মুখ মাৰিলেও মাৰক যি কৰে কৰক মই গু মাংসৰ ব্যৱসায় কৰিমেই অলপকৈ আনিম বিক্ৰী কৰিম গু মাংস শুকুৰ আলীৰ মন্তব্য আন এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে কাইলৈ পবিত্ৰ ঈদ আৰু ঈদৰ পূৰ্বেই কেইবাটাও নতুন নীতি নিয়ম জাৰি কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকলৈ কুৰবানীক লৈ 20 কোটি মুছলমানলৈ জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে কুৰবানীক লৈ আহি গ'ল এছঅপি এই এছঅপি মানিহে আপোনালোকে কুৰবানী দিব যিসকল ইছলাম ধৰ্মাৱলম্বী লোকে এই ভিডিঅ' চাই আছে জাৰি কৰা হৈছে কেইবাটাও নিয়ম ভংগ কৰিলেই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব ইছলাম ধৰ্মাৱলম্বী লোক ৰাজহুৱা স্থানত জন্তুৰ কুৰবানী দিব নোৱাৰিব ৰাজহুৱা স্থানত জন্তুৰ কুৰবানী নিষিদ্ধ কুৰবানী সময়ৰ কোনো ফটো ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিব ৰাস্তাত কৰিব নোৱাৰিব কুৰবানী ৰাস্তাৰ মাজত কুৰবানী কৰিব নোৱাৰিব নিৰ্ধাৰিত স্থানতহে কুৰবানী কৰিব পাৰিব কুৰবানীৰ কোনো ভিডিঅ' পোষ্ট শ্বেয়াৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়াত কণ শিশুক জন্তুৰ ওচৰত এৰি থৈ নাযাব কুৰবানী হৈছে ব্যক্তিগত আৰু আধ্যাত্মিক বিষয় কুৰবানী দিবলৈ অনা জন্তু ঘৰতেই বান্ধি ৰাখক নিয়ম ভংগ কৰিলে জেল পৰ্যন্ত যাব লাগিব মুছলমান ৰাইজ কুৰবানী কৰোঁতে ব্যৱহাৰ কৰিব লাগিব আৰ কাপোৰ কুৰবানীৰ পেলনীয়া বস্তু পেলাব নোৱাৰিব কোনো পুখুৰীত বা ৰাস্তাৰ কাষত ইয়াৰ সলনি কুৰবানীৰ পেলনীয়া বস্তু পুতি থব লাগিব গাঁতত কুৰবানীৰ পাছত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে এই নিয়ম পালন কৰি মুছলমানসকলে আদৰ্শ দেখুৱাওক কুৰবানীক লৈ 20 কোটি মুছলমানলৈ এই জৰুৰী খবৰ জাৰি কৰা হৈছে
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ কলং নৈৰ বাঢ়নি পানীয়ে উঠুৱাই নিলে দুজনকৈ লোকক পুনৰবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে চন্দ্ৰপুৰত ভয়ংকৰ ঘটনা বাঢ়নি পানীত উঠি গ'ল দুজন কলং নৈৰ বাঢ়নি পানীয়ে উঠুৱাই নিলে দুজনকৈ লোকক তাৰ পিছতেই হাহাকাৰ এজনক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও এজন এতিয়াও নিখোজ হৈ আছে নিখোজ যুৱকজন অৰুণ শইকীয়া বুলি জানিব পৰা গৈছে নিখোজ যুৱকজনৰ ঘৰ চন্দ্ৰপুৰৰ কাজলি চকীত বুলি জানিব পৰা গৈছে চন্দ্ৰপুৰৰ ধিপুজি জানপামত সংঘটিত হৈছে এই শোকাবহ ঘটনা বাঢ়নি পানীৰ মাজেৰে কৃষি পামৰ পৰা ঘৰলৈ উভতি আহিছিল দুয়োগৰাকী যুৱক ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল চন্দ্ৰপুৰত এই শোকাবহ ঘটনা সংঘটিত হয়